হেল্ল' ষ্টুডেণ্টছ। তো আগৰ ভিডিঅ'ত আমি ফটোশ্বপৰ বহুতখিনি কথা গম পালোঁ যে কেনেকৈ আমি ডকুমেণ্টছ এটা ল'ব লাগে, লেয়াৰ কেনেকৈ ল'ব লাগে, আৰু কেনেকৈ আমি নতুন কালাৰ বা নতুন শ্বেপ কেনেকৈ ক্ৰিয়েট কৰিব লাগে। চ' আজি আমি এইখন ডিজাইন এটা বনাইছোঁ আৰু এই ডিজাইনটো আমি ৰিক্ৰিয়েট কৰিম, আৰু ৰিক্ৰিয়েট কৰি তোমালোকক গোটেইখিনি কথা মই ভালদৰে বুজাই দিম কেনেকৈ ইমান ধুনীয়াকৈ তোমালোকে এটা ডিজাইন বনাব পাৰা, যাৰ জৰিয়তে তোমালোকে জানিবা কেনেকৈ আমি প্ৰপাৰ টুলছবিলাকৰ যাতে ইউজ কৰিব পাৰোঁ। টুলছ মানে কৈছিলোঁ সেইদিনাখন ইয়াতে দেখাই দিছিলোঁ তোমালোকক, য'ত প্ৰথমতে তোমালোকে মুভ টুল, মাৰ্কি টুল, লেছৰ টুল বা মেজিক টুল এইবিলাক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ প্ৰত্যেকটো কথাই আমি সেইদিনাখন কিছু আলোচনা কৰিছিলোঁ। আজি অকণমান আমি ডিটেইলত যাম। আমি এই ডিজাইনটো এবাৰ ৰিক্ৰিয়েট কৰিম আৰু এবাৰ এনালাইজ কৰি চাওঁ ডিজাইনটোতো আচলতে আছেনো কি। একদম ওপৰত চোৱা, এখন যিকোনো বেনাৰ এখনত তোমালোকে এটা কথা লক্ষ্য ৰাখিবা, বেনাৰখনৰ উদ্দেশ্য থাকে যে মানুহৰ লগত কমিউনিকেট কৰা। মানে আমি সেই বেনাৰখনৰ জৰিয়তে আমি ইনফৰমেশ্যন এটা দিব বিচাৰোঁ যে আচলতে আমি কিহৰ কাৰণে কাম কৰোঁ বা আমি মানুহক কি ছাৰ্ভিচ দিব বিচাৰোঁ। তেনেকুৱা ধৰণৰ এটা বেনাৰত নিশ্চয় এটা মেছেজ থাকে। ঠিক একেদৰে এইখনটো চোৱা, তোমালোকে বন্ধু বুলি এটা টিউশ্যন কাম ষ্টে চেণ্টাৰ এটা অ'পেন কৰিছে, ঠিক আছে। এডমিশ্যন এতিয়া চলি আছে, অৰ্থাৎ এইখিনি হৈছে আমাৰ মেইন ইনফৰমেশ্যন, যাৰ কাৰণে আমি এইখিনি হাইলাইট কৰিছোঁ, বহুত ডাঙৰকৈ লিখি দিছোঁ ইয়াতে, ঠিক আছে। আৰু এই বন্ধু ইনষ্টিটিউটখনৰ অৰ্থাৎ এই কোচিং চেণ্টাৰখনৰে মিডিয়াম হৈছে কি ইংলিছ আৰু এছামিছ মিডিয়ামত দুয়োটাতে শিকোৱা হ'ব, লিখা থাকিলে। অৰ্থাৎ এতিয়া চোৱা, তোমালোকে ব্ৰেক কৰি চোৱা, এইখিনি তাৰমানে আমাৰ বেছি ইম্পৰ্টেণ্ট হয়। বন্ধু টিউশ্যন কাম চেণ্টাৰ মানুহৰ যাতে মানে সোনকালে চকুত লাগে, যাৰ কাৰণে আমি এইখিনি কথা অকণমান ডাঙৰকৈ লৈছোঁ। তাৰপিছত ছাব হেডিং হিচাপত আমি লৈছোঁ যে এইখন ইংলিছ আৰু এছামিছ মিডিয়াম। কোনোবাই যদি ডিটেইল চাব বিচাৰে এতিয়া লাহে লাহে ডিটেইলত আহিব, ঠিক আছে। তাৰপিছত চোৱা, ফন্ট চাইজবিলাকৰ কিছু অকণমান তোমালোকে তাৰতম্য দেখি পাইছা, আৰু কালাৰৰ মাজত অকণমান ব্ৰেক দেখা পাইছা। কেনেকুৱা ক্লাছ আৰু ছাবজেক্টছ আমি একে ৰাখিছোঁ। এইখন এখন টেবুল ক্ৰিয়েট কৰি দিছোঁ। টেবুলখন কি কৰিছোঁ, ক্লাছৰ আণ্ডাৰ ভিতৰত আমি যিখিনি ক্লাছ ইয়াতে বন্ধুৱে কভাৰ কৰিব, যেনেকুৱা ক্লাছ নাৰ্চাৰী টু ক্লাছ কিমান 6, 7 অল ছাবজেক্ট দিয়া হৈছে ইয়াতে। 8 to 10 এছামিছ, ছ'চিয়েল, এইটো আচলতে ছ'চিয়েল ছায়েন্স হ'ব লাগিছিলে, ছ'চিয়েল ছায়েন্স, তাৰপিছত জিঅ'গ্ৰাফী আৰু এইটো হিন্দী। এনেকৈ তাৰমানে এইকেইখন ছাবজেক্টত শিকোৱা হ'ব। আমি বুজি পালোঁ। এতিয়া যেতিয়া মানুহ এজনে বা আমাৰ যিজন ক্লাইণ্ট হ'ব, অৰ্থাৎ যি চাব অডিয়েঞ্চ হ'ব, কি চাব, ইয়াৰ পিছত কোনেও শিকাব, সেই কথাখিনি চাব। তাৰপিছত আমি এইখিনি ফ'কাছ কৰিছোঁ। অৰ্থাৎ প্ৰথমতে আমি নামটোত ফ'কাছ কৰিছোঁ, তেতিয়া আমাৰ ইনফৰমেশ্যন এতিয়া দিছোঁ যে এডমিশ্যন চলি আছে, আৰু তাৰপিছত দিছোঁ যে কোন ক্লাছৰ কাৰণে হ'ব। প্ৰত্যেকৰে আখৰৰ ফন্ট চাইজ, ঠিক আছে। এই ফন্ট চাইজবিলাক বেলেগ বেলেগ, কালাৰ ব্লকছটো আমি বেলেগ বেলেগ কৰিছোঁ। এতিয়া ফটোশ্বপতনো কেনেকৈনো কৰে তাৰ বিষয়ে আমি চাওঁ। প্ৰথমতে আমি ফাইলত যাম, নিউত যাম, আমি এখন নতুন ডকুমেণ্টছ ল'ম। ইয়াতে আমি অলৰেডি ছেটআপ এটা কৰিছোঁৱে। ইয়াতে 48 ইঞ্চি লৈছোঁ আৰু 36 ইঞ্চি লৈছোঁ, অৰ্থাৎ এইটো 4x3 এটা এখন স্কুৱেৰ ফিট বেনাৰ হ'ব। ৰিজলিউশ্যন 72 হ'ব। আগতে কৈছিলোঁৱে, যদি প্ৰিণ্টত কাম কৰা তোমালোকে এটা কথা লক্ষ্য ৰাখিবা, ইয়াতে 300 নিদিবা, কাৰণ বহুত প্ৰিণ্টাৰত তেনেকুৱা নহয়। ইয়াতে তোমালোকে 72 ইমানখিনি ৰিজলিউশ্যন দিলে হৈ যাব, আৰু এইটো ইঞ্চ ৰাখিবা, ঠিক আছে। বাকী ক্ৰিয়েট কৰি দিলে হ'ল। চাইজ প্ৰায় আমি একে পালোঁ। এতিয়া আমি নতুন এটা বেকগ্ৰাউণ্ড ল'ব লাগিব, কাৰণ আমি ইয়াতে দেখি পাইছা ইয়াতে বেকগ্ৰাউণ্ড কালাৰ এটা লোৱা হৈছে, আৰু বেকগ্ৰাউণ্ডটো কালাৰ কাৰণে আমি ধৰি লওক আমি এই কালাৰটোৱে লৈছোঁ। ৰাইট ক্লিক কৰিলে পাহৰি যাবা তুমি, এই কালাৰটো আমি লৈ লওঁ। ড্ৰেগ কৰিলে হ'ল, ড্ৰেগ কৰি আমি ইয়াতে নিব পাৰোঁ। বুজি পালা? ফাৰ্ষ্ট ষ্টেপ আমি বেকগ্ৰাউণ্ডটো লৈ লৈছোঁ। এতিয়া বিভিন্ন ধৰণে প্ৰত্যেকে বেলেগ বেলেগ কৰিব পাৰে, এনেকুৱা নহয় যে এনেকৈয়ে কৰিব লাগিব বুলি। প্ৰথমে হয়তো কিছুমানে ফন্টখিনিক মেনেজ কৰি ল'ব, তাৰপিছত বেকগ্ৰাউণ্ড কালাৰ দিব, তেনেকুৱাও কৰিব পাৰা। কিন্তু মোৰ ষ্টাইলটো হৈছে মই বেকগ্ৰাউণ্ড কালাৰটো লৈ লওঁ, তেতিয়া মোৰ কালাৰবিলাক মিলাত সুবিধা হয়। এতিয়া চোৱা, ইয়াতে মই লেয়াৰবিলাক একদম ব্ৰেক কৰি দিম, ক'তনো কেনেকৈনো বনোৱা হৈছে। এতিয়া ওপৰত চোৱা, ওপৰত এটা লাইন আমি ক্ৰিয়েট কৰিছোঁ। এই লাইনটো আমি আচলতে ৰেক্টেংগল মাৰ্কি টুলৰ সহায়ত হেল্প কৰিছোঁ, বনাইছোঁ। একদম এনেকৈ বনাইছোঁ, এইটো চোৱা। অ'কে, নতুন এটা লেয়াৰ ল'ব পাৰোঁ। নতুন লেয়াৰৰ শ্বৰ্টকাট হৈছে Ctrl+Shift+N। অ'কে, কালাৰ আমাক লাগে এতিয়া য়েল্ল'। আমি চুজ কৰিম, এই টুলছটোৰ নাম হৈছে আইড্ৰপ টুল। আমি এইটো সহায়ত আমি জাষ্ট ক্লিক কৰি দিলে আমি কালাৰটো চুজ কৰিব পাৰোঁ, ঠিক আছে। আৰু এতিয়া G for বাকেট,
বাকেট কৰি দিছোঁ অ'কে হৈ গ'ল ওপৰত এটা শ্বেপ আহি গ'ল ওপৰত তোমালোকে এইটো শ্বেপটো পাই গৈছা হয়তো অকণমান ডাঙৰ হ'ব পাৰে আৰু এই যিটো আমাৰ চাৰিওপিনে ৰুলাৰটো লৈ লৈছোঁ ন ইয়াতে তোমালোকে জানিবা এই ওপৰৰ পৰা এনেকৈ ৰুলাৰটো টানি আনিলে হ'ল শ্বৰ্টকাট হৈছে Ctrl+R এইটো এনেকৈ দিছোঁ টানি দিছোঁ অ'কে চাৰিওপিনে ৰুলাৰটো দি দিছোঁ মিলাই লৈছোঁ এইটো তোমালোকৰ যদি অহা নাই Ctrl+R প্ৰেছ কৰিলেতো আহিব আৰু হাইড কৰিব পাৰিবা বুজি পাই গ'লা এতিয়া তলত চোৱা আমি এই ইয়াতেও এটা বৰ্ডাৰ হিচাপত দি দিছোঁ ওপৰত যদি দিয়া আছে হাইলাইট তলতো এটা হাইলাইট দিব পাৰোঁ Ctrl+J কৰিলে ডুপ্লিকেট হয় যিকোনো লেয়াৰ্ছক ডুপ্লিকেট কৰাৰ কাৰণে এইটো Ctrl+J কৰিব পাৰা ঠিক আছে জাষ্ট তলত লৈ আনিবা ইয়াতে চোৱা এইটো হাইলাইট হৈ গ'ল এতিয়া আমাক লাগে যদি চাওঁ একদম ওপৰত নম্বৰ এটা আছে মোবাইল নম্বৰ মই এইটো জাষ্ট টানি দিছোঁ তোমালোকে বুজিয়ে পাই যাবা ইয়াত তোমালোকে টি অপশ্যনটো প্ৰেছ কৰিলে টাইপ কৰিব পাৰিবা মই এইটো ইয়াৰ পৰা টানি লৈ গৈছোঁ অ'কে বুজি পাই গ'লা এতিয়া আমি ফোনৰ এই আইকনটো লাগে ইয়াৰ কাৰণে তোমালোকে ইয়াতে যাব লাগিব এই অপশ্যনটো হৈছে কাষ্টম শ্বেপ টুল য'ত তোমালোকে বিভিন্ন ধৰণৰ শ্বেপ বাই ডিফল্ট পোৱা ইয়াতে এই অপশ্যনটো আমি ৰাখিছোঁ ক্লিক কৰিছোঁ কালাৰটো চেঞ্জ কৰিম ব্লেক কৰি দিম অ'কে একদম ওপৰত Ctrl+T প্ৰেছ কৰিম হৈ গ'ল টানি ল'ম বুজি পাই গ'লা মানে তোমালোকক মই জাষ্ট বুজাব খুজিছোঁ আমি কেনেকৈ লেয়াৰ ৱাইজ বনাই আছোঁ প্ৰত্যেকৰ কাৰণে লেয়াৰ বেলেগ বেলেগ হৈ আছে ইয়াতে চোৱা মই একদম তোমালোকক দেৰি হ'বৰ কাৰণে এটা এটাকৈ টাইপ কৰি দেখুওৱা নাই জাষ্ট তোমালোকে বুজি পাই গ'লে হ'ল ইয়াতে টিটো প্ৰেছ কৰি দিয়াৰ লগে লগে নতুন এটা মই লেয়াৰটো টানি আনিছোঁ এতিয়া চোৱা ইয়াতে মই কি কৰিছোঁ বন্ধু নামটো এক্সট্ৰাকৈ লিখি লৈছোঁ ইয়াতে টানি আনিলে হ'ল ইয়াতে কি এফেক্ট আছে মই এবাৰ বুজাই দিছোঁ ইয়াতে মই ড্ৰপ শ্বেডো দিছোঁ ড্ৰপ শ্বেডৰ তলত এফেক্টছত পাই যাবা তোমালোকে ড্ৰপ শ্বেডক ক্লিক কৰিলে ড্ৰপ শ্বেডৰ অপশ্যনটো আহি যাব কিমান গেপত আছে এইটো চাই লোৱা অ'কে আমি ফন্ট চাইজবিলাক বৰ বিশেষ মিলাব নালাগে বাকী টাইপোগ্ৰাফীৰ কাৰণে মই অন্য এটা ক্লাছত ভালদৰে বুজাই দিম টাইপোগ্ৰাফীটো কেনেকৈ চুজ কৰিবা তোমালোকে এতিয়া মই এটা নতুন এটা লেয়াৰ লৈছোঁ লেয়াৰৰ তোমালোকক বস্তুটো ইম্পৰ্টেঞ্চটো বুজাইছোঁ যাৰ কাৰণে এতিয়া সুবিধা হৈ আছে মোৰ তোমালোকক দেখাবৰ কাৰণে জইন নাও এইটো এটা বেলেগ এটা বটন হয় বটনটো জাষ্ট মই ইয়াতে লৈছোঁ PNG কৰি লৈছোঁ এনেকৈ মিলাই দিছোঁ এতিয়া এডমিশ্যন চোৱা এইটো এটা মই এটা গ্ৰুপ বনাই লৈছোঁ ইয়াতে অপশ্যনটো চোৱা গোটেইকেইটা মিলি এটা গ্ৰুপ বনাইছোঁ এডমিশ্যন অপেন তাৰপিছত বেকগ্ৰাউণ্ডত থকা য়েলো তাৰপিছত ব্লেক এতিয়া মই এই গ্ৰুপটো যদি কপি কৰি লৈ যাওঁ জাষ্ট তোমালোকে চোৱা কিমান ইজিলি মই ইয়াতে বনাব পাৰিছোঁ টানি দিছোঁ হৈ গ'ল তোমালোকে জাষ্ট গ্ৰুপটো মুভ কৰিব পাৰা এতিয়া অ'কে মুভ হৈ আছে হৈ গ'ল এতিয়া মই এই ইমেজখন এই ছোৱালীজনীৰ ইমেজখন এটা মই বেলেগ এটা গ্ৰুপ এটা বনাইছোঁ ক্লিক কৰিলে তোমালোকে গমেই পাই যাবা ইয়াত পূৰা চিৰিয়েলি মিলাই থোৱা আছে ইয়াতে এইটো এটা গ্ৰুপ আছে এইটো এটা গ্ৰুপ চ' এইটোক মই মাস্কিং কৰিছোঁ মাস্কিং কি হয় তাৰ বিষয়ে মই ক'ম বাৰু ধৰিছোঁ দুটাকে চিলেক্ট কৰিছোঁ C প্ৰেছ কৰি দি দিছোঁ অ'কে ইমানখিনি লাগে আমাক বেকগ্ৰাউণ্ডত হৈ গ'ল বুজি পাই গ'লোঁ ঠিক আছে এতিয়া চোৱা আৰু কি আছে এইটো এটা আইকন হয় এইটোক মই টানি লৈ যাম তলত দি দিছোঁ প্ৰিন্সিপাল অফ দ্য গ্ৰাফিক ডিজাইন যিকোনো এটা ডিজাইনে এটা বেলেঞ্চ হ'ব লাগে যাৰ কাৰণে আমি বেলেঞ্চ কৰিছোঁ এইপিনে হেভি হৈ গৈছে ডিজাইনটো যাৰ কাৰণে বেলেঞ্চ কৰিবৰ কাৰণে ইয়াতে এইটো আমি এলিমেণ্টছ দিবলগীয়া হৈছে নহ'লে দিবলগীয়া কোনো কথা নাছিলে কিন্তু এইফালে যিহেতু বহুতখিনি আমি এলিমেণ্টছ দি পেলালোঁ গতিকে সেইকাৰণে ইপিনে বেলেঞ্চ কৰিবৰ কাৰণে এতিয়া আমি
কিছুমান এলিমেণ্টছ দিব লাগিব অ'কে ইয়াতে চোৱা এতিয়া এইটো এটা কালাৰ আমি শ্বেপ এটা লৈ লৈছোঁ গোটেইখিনি ইয়াতে দিয়া আছে এতিয়া আমি এইটো যে মুভ কৰি দিওঁ এই লেয়াৰৰ এই গোটেইখিনি এটা টেবুল হিচাপত আমি বনাই লৈছোঁ এটা গ্ৰুপৰ ভিতৰতে এই গোটেই গ্ৰুপত বনোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে জাষ্ট তোমালোকে টানিলে হ'ল এই লেয়াৰটো লৈ যাবা আৰু ইয়াতে দি দিলে হ'ল অ'কে তোমালোকক যদি প্ৰেক্টিছ কৰিবৰ কাৰণে এই ফাইলটো লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল মই তোমালোকক এই ফাইলটো দি দিম প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে ভালদৰে বুজি পাই যাবা কেনেকৈনো কি আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে চোৱা ইয়াত কিমান ধুনীয়াকৈ ইজিলি আমি ইয়াতে মুভ কৰিব পাৰিছোঁ যিকোনো ফাইল এটা তোমালোকে মুভ কৰিব পাৰিবা আৰু এবাৰ দিছোঁ আমি ফাইলৰ ভিতৰত দিব নালাগিব সেইকাৰণে অকণমান আমি তলত এই লেয়াৰটো লৈ লৈছোঁ ওপৰত এটা দি দিছোঁ এতিয়া এই লেয়াৰখিনিক আমি এবাৰ মুভ কৰি ইয়াতে লৈ আহিম অ'কে লক্ষ্য ৰাখিবা যাতে গোটেইবিলাক চাৰিওপিনে চিমেট্ৰিক আৰু লাইনবিলাক যাতে মিলি থাকে ইয়াতে চোৱা চাৰিওপিনে আমাৰ প্ৰত্যেকটো এলাইনমেণ্টে মিলি আছে ক্লিক কৰিম অ'কে হৈ গ'ল প্ৰায়খিনি কথা তোমালোকে বুজি পাই গ'লা মই ডিজাইনটো তোমালোকক জাষ্ট ব্ৰেকডাউন কৰি দেখাইছোঁ আচলতে কৰিছোঁনো কি সেইখিনি কথা ক'বৰ কাৰণেহে তোমালোকক মই বুজাই আছোঁ ইয়াতে মই ডিজাইনটো তোমাক গোটেইখিনি বনাই দেখুওৱা নাই কপি কৰিছোঁ এই লাইনটো চোৱা ইয়াতে টানি আনিছোঁ ইয়াতে এটা নতুন এটা লাইন হৈ গৈছে হৈ গ'ল তেতিয়া হয়তো তোমালোকে বহুতখিনি কথা বুজি পাই গ'লা ডিজাইনটো যেতিয়া ব্ৰেকডাউন হৈ গ'ল লেয়াৰটো ধৰিম ইয়াতে জাষ্ট ড্ৰপ কৰি দিলে হ'ল এইটো আহিছে চ' হয়তো তোমালোকে বুজি পাই গ'লে কেনেকৈ আমি ব্ৰেকডাউন কৰিছোঁ এটা এটাকৈ চোৱা প্ৰত্যেকটো লেয়াৰে বেলেগ বেলেগ হৈ আছে মই সেইকাৰণে এইটোৰ পৰা আমি ইয়াতে লৈ আহিলোঁ ইয়াতে অনাতে নিশ্চয় তোমালোকে গম পাই গৈছা কোনটো আমি কেনেকৈ ধৰণৰ ইম্পৰ্টেঞ্চ আমি লেয়াৰবিলাক বনাব লাগে কেনেকৈ আমি গ্ৰুপৰ ইম্পৰ্টেঞ্চটো বুজাব লাগে তলত তোমালোকে চোৱা ইয়াতে গ্ৰুপ এটা অপশ্যন আছে ইয়াতে লেয়াৰ অপশ্যন আছে গ্ৰুপ কৰি থ'ব লাগিব সেইবিলাকক যিবিলাক তোমালোকে ভাবা যেনেকৈ টেবুলৰ ভিতৰত গোটেইখিনি থাকে গতিকে এইখিনি এটা পাৰ্টিকুলাৰলি গ্ৰুপ এটা বনাইছোঁ আৰু এইটো অপশ্যনছ আমি গোটেইখিনি একেলগে গ্ৰুপ বনাই থৈ দিছোঁ ঠিক আছে এইটো বুজিব লাগিব আৰু একদম এই গ্ৰুপটোৰ ভিতৰত তোমালোকে এইটো যদি অফ কৰি দিয়া এইটো একদম নোহোৱা হৈ যাব পাই গ'লোঁ বন্ধু যিটো হেডিং এই নামটো আমি চেঞ্জ কৰিব পাৰোঁ ইচ্ছা কৰিলে আমি জাষ্ট এতিয়া ক্লিক কৰি চেঞ্জ কৰিব পাৰোঁ আমি এনেকৈ যদি নামটো চেঞ্জ কৰিব বিচাৰোঁ অ'কে এতিয়া আমাৰ তুমি একেটা ডিজাইনকে চেঞ্জ কৰি থাকিব পাৰা নিজৰ পচন্দ অনুযায়ী প্ৰত্যেকে বেলেগ বেলেগ কৰিব পাৰা এতিয়া কালাৰটো যদি মই চেঞ্জ কৰিব বিচাৰোঁ ন' প্ৰব্লেম মোৰ বহুত ইজিলি হৈ যাব এতিয়া কণ্ট্ৰল ইউ মই প্ৰেছ কৰি দিছোঁ দেখাবৰ কাৰণে অনলি আমি বেকগ্ৰাউণ্ডটো যদি চেঞ্জ কৰিব বিচাৰোঁ চেঞ্জ কৰি দিব পাৰোঁ অ'কে চ' এনেকৈ তোমালোকে একেটা ডিজাইনৰে দুটা কপি বনাই ল'ব পাৰা যদি দিব বিচৰা ক্লাইণ্টক আৰু ইয়াতে চোৱা জাষ্ট তোমালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিলে হ'ল ফণ্টটো কিছু চেঞ্জ কৰিলে হ'ল এতিয়া মই যদি বিচাৰোঁ এইটোও যদি মই চেঞ্জ কৰিব বিচাৰোঁ যে মোৰ য়েল্ল' কালাৰটো মোক নালাগে এতিয়া মই এইটো চেঞ্জ কৰিম তাৰপিছত কণ্ট্ৰল ইউ প্ৰেছ কৰিলে হ'ল ৰাইট ক্লিক কৰি এইটো ৰেজিষ্টাৰ কৰি লৈছোঁ হৈ গ'ল জাষ্ট কিমান সময় লাগিলে খুব কম সময়ৰ ভিতৰতে তোমালোকে দুটা ডিজাইন বনাই পেলালা এতিয়া ন' প্ৰব্লেম চেঞ্জ কৰি দিলোঁ দুটা কপি হৈ গ'ল যদি আমি ইমেজখন চেঞ্জ কৰিব বিচাৰোঁ ন' প্ৰব্লেম আমি চেঞ্জ কৰি দিব পাৰোঁ হাইড কৰি দিব পাৰোঁ ঠিক আছে যদি আমাক ইমেজখন নালাগে
এটা যদি আমাক এই লাইনটোৰ আমি সম্পূৰ্ণ চেঞ্জ কৰিব বিচাৰোঁ যে আমাক এই লাইনটো বেলেগ এটা কালাৰ লাগে তেতিয়াহ'লে জাষ্ট কণ্ট্ৰল ইউ মানে এইটো কণ্ট্ৰল ইউ এইকাৰণে কৰিছোঁ এইটো আচলতে চেচুৰেশ্যন তোমাৰ হিউ আৰু চেচুৰেশ্যনটো চেঞ্জ কৰি দিয়ে সম্পূৰ্ণ ডিজাইনটোই চেঞ্জ হৈ যাব তোমাৰ অ'কে মই দি দিছোঁ এইটো ওপৰৰ লাইনটো যদি আমি চেঞ্জ কৰিব বিচাৰোঁ কণ্ট্ৰল ইউ কৰিলে হ'ল এই ফণ্টখিনি যদি আমি হোৱাইট কৰি দিব বিচাৰোঁ ন' প্ৰব্লেম যদি আমি য়েল' কৰিব বিচাৰোঁ ন' প্ৰব্লেম বাকী ব্লেকে ঠিক আছে বাৰু এতিয়া চ' এনেকৈ তোমালোকে একেটা ডিজাইনৰে দুটা ডিজাইন বনাব পাৰা ন' প্ৰব্লেম তাত কোনো ধৰণৰ ইছ্যু নাহে এতিয়া খালি মই তোমালোকক ডিজাইন এটা ব্ৰেকডাউন কৰি দেখাইছোঁ কেনেকৈ ডিজাইন এটা ব্ৰেকডাউন কৰিব পাৰা আৰু কেনেকৈ তোমালোকে ধুনীয়াকৈ ছিষ্টেমেটিকলি থ'ব পাৰা তাৰ কাৰণে এই কথাখিনি বুজাই দিলোঁ যদি তোমালোকে এতিয়াও বুজি পোৱা নাই যে কেনেকৈনো আচলতে ডিজাইনখিনি মই বনাইছোঁ তেতিয়াহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিবা সম্পূৰ্ণ ডিটেইল ভিডিঅ' বনাম প্ৰত্যেকটো টপিকৰ ওপৰতে জাষ্ট তোমালোকে তলত কমেণ্ট বক্সত অন্ততঃ কমেণ্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে যিবিলাক নতুনকৈ আহিছে আমাৰ চেনেলটোত আমি সদায় এই চেনেলটোত কেৰিয়াৰৰ লগত ৰিলেটেড স্কিলৰ লগত ৰিলেটেড নতুন নতুন কিছুমান ভিডিঅ' বনাওঁ ফুল ইনফৰমেশ্যন হয় প্ৰত্যেকটো ভিডিঅ'তে আমি ইনফৰমেশ্যন দিবলৈ যত্ন কৰোঁ গতিকে শ্বেয়াৰ কৰিব নাপাহৰিবা চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে অন্য এটা ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় থেংক ইউ